এটো হৈছে আপোনাৰ 2018 মডেল সুইফট অটোমেটিকত আহিব এখনৰ আমি আস্কিং প্ৰাইস ৰাখিছো 540 আস্কিং প্ৰাইস হয় যদি কাস্টমাৰ আহে তো নেগোশিয়েট হৈ যাব বাকি আহিলে হৈ গল 30% ডাউন পেমেন্ট দিলে হৈ যাব 30% বাকি 70% লোনত হৈ যাব নেক্সট আহিলে আপোনাৰ 2014 মডেল এখন হৈছে সুইফট সুইফট ZXi হয় এখন এখনৰ আমি আস্কিং প্ৰাইস আহিছো এখনৰ আছে আপোনাৰ 450 আস্কিং প্ৰাইস এখন লোন হৈ যাব না এখন লোন হৈ যাব প্লাস নেগোশিয়েট হৈ যাব যদি আপোনালোকে আহে এটো আমাৰ আস্কিং প্ৰাইস হয় ঠিক আছে নেক্সট আহিলো মই i20 এক্টিভ এখনৰ হৈছে 2019 মডেল ইয়াৰ আস্কিং প্ৰাইস হিচাপে আমি 6 লাখ নেগোশিয়েবল হৈ যাব নেগোশিয়েট হৈ যাব বাকি এখন হল i20 ম্যাগনা হয় 2015 মডেল এখন আমি আস্কিং প্ৰাইস ৰাখিছো 415 4,15,000 4,15,000 আস্কিং প্ৰাইস আছে বাকি আমাৰ শোরুমত আহিব নেগোশিয়েট হৈ যাব নেক্সট এখন হল Honda Jazz এখন হৈছে 2019 মডেল এখন আমি আস্কিং প্ৰাইস 470 এখনত আপোনাৰ সব কাম কৰি দিয়া হ'ব যেনেকে যিকোনো আমাৰ ইয়াত যদি আপুনি যিকোনো গাড়ী লয় সাপোজ অকল এখন বুলি কোৱা নাই যিকোনো যদি গাড়ী লয় সাপোজ বলেৰো ললে বা ক্ৰেটা ললে বা সুইফট ললে বা এল্টো ললে যিকোনো গাড়ী লব আমাৰ সার্ভিসিং ফার্স্ট কৰাই দিয়া হ'ব 2 নম্বৰ অনাৰ ট্ৰান্সফাৰ প্ৰাইচৰ মাধ্যমত কৰাই দিব 3 নম্বৰ আপোনাৰ ফার্স্ট পার্টি ইন্সুরেন্স দিয়া হ'ব অল কাম কৰি তাৰপিছতে গাড়ী ডেলিভাৰি দিয়া হ'ব এতিয়া গাড়ী যিটো অৱস্থাত আছে আমি এটো অৱস্থা নিদু গাড়ী যেটা টিম টোটালি শোরুম কন্ডিশন কৰি দিয়া হ'ব ঠিক আছে নেক্সট আইছো মই সুইফট ডিজায়াৰ এখন হৈছে 2018 মডেল এখন আহিব অটোমেটিক এখনৰ আমি আস্কিং প্ৰাইস ৰাখিছো 590 নেগোশিয়েবল হৈ যাব না নেগোশিয়েট হৈ যায় মোৰ ভিডিও চাই এটা নেগোশিয়েবল কৰি দিব নিশ্চয় যদি মোৰ ভিডিও চাই মোক অবভিয়াসলি কৰি দিয়া হ'ব নেক্সট মই কম অৰা এখন আছে আপোনাৰ মেঘালয় ৰেজিষ্ট্ৰেচনৰ মেঘালয়ৰ কাৰণে ভাল হ'ব যদি মেঘালয়ৰ পৰা যদি লব বিচাৰে মেঘালয় ৰেজিষ্ট্ৰেচন হয় এখন আমি আস্কিং প্ৰাইস আছে 650 আৰু এখন ৰানিং মোটামুটি 35,000 সামথিং চলিছে এখন নেক্সট মই কম আৰ্টিগা 2019 মডেল হয় এখন আস্কিং প্ৰাইস আছে 8 লাখ আৰ্টিগা আস্কিং প্ৰাইস হয় আৰু এখন একদম VXi হয় নেক্সট হ'ব আপোনাৰ আৰ্টিগা ZXi প্লাস হয় এখন হৈছে 2019 মডেল আৰু আমি আস্কিং প্ৰাইস আছে এখন 9 লাখ নেগোশিয়েবল হৈ যাব বাকি আহিলে নেক্সট হৈছে ইনোভা ক্ৰিস্টা যিসকলে ক্ৰিস্টা বিচাৰি থাকে আমাৰ লগত বৰ্তমান ক্ৰিস্টা 5খন अवेलेबल আছে 5খন আছে নিউ মডেলত আৰু ওল্ড মডেলত আছে দুখন যদি কোনবাই ইনোভা যদি বিচাৰি আছে বা বাজেট কম আছে ওল্ড মডেলৰ ভিতৰত বিচাৰি আছে আমাৰ তাত হ'ব 2013-14 চনৰ ঠিক আছে আৰু যদি নতুন বিচাৰি আছে ক্ৰিস্টা আমাৰ লগত 2021 2019 বা 2018 ৰ বিচাৰি আছে নেগোশিয়েট সব আছে अवेलेबल হৈ যাব এখনৰ আমি আস্কিং প্ৰাইস ৰাখিছো 17,75,000 টকা 1775 এখনৰ নেক্সট আহিব আপোনাৰ এলকেজাৰ এটো এখনো আহিছে আপোনাৰ মেঘালয় ৰেজিষ্ট্ৰেচন ঠিক আছে এখন মেঘালয় এখন চলিছে 53,000 আমি এখন আস্কিং প্ৰাইস ৰাখিছো আপোনাৰ 16 লাখ এটো আস্কিং প্ৰাইস হয় বাকি আহিলে আমাৰ নেগোশিয়েট হৈ যাব নেক্সট হ'ব ক্ৰেটা এখন ডিব্ৰুগড় ৰেজিষ্ট্ৰেচন 2017 মডেল চলিছে 67,000 আস্কিং প্ৰাইস ৰাখিছো আমি 780 যদি আপোনাৰ যোগেদি আহি যায় তেনেহলে আমি নেগোশিয়েট কৰি দিয়া হ'ব ঠিক আছে মোৰ চেনেলৰ নাম কব নেগোশিয়েবল কৰি দিব নিশ্চয় ওকে নিশ্চয় কৰি দিয়া হ'ব নেক্সট আমি এখন আছো ক্ৰেটা 2017 মডেল ঠিক আছে এখনৰ আমি আস্কিং প্ৰাইস ৰাখিছো 760 যি সকলে ক্ৰেটা লব বিচাৰিছে আমাৰ লগত अवेलेबल বৰ্তমান 4খন আছে অল মডেলো আছে নিউ মডেলো আছে বাকি আহি আপুনি আহক আমাৰ শোরুমত নেক্সট কিয়া এখন সেলটস হয় 2019 মডেল এখনৰ আস্কিং প্ৰাইস আছে 1275 এখন চলিছে মাত্ৰ 52,000 নেক্সট আমাৰ গাড়ীখন নেক্সট এখন আছে মাৰ্সিডিজ মাৰ্সিডিজ বিচাৰি আছে যি সকলে মাৰ্সিডিজ বিচাৰি আছে বৰ্তমান নিশ্চয় এটো লব পাৰিব ইয়াতে বৰ্তমান দুখন अवेलेबल আছে ঠিক আছে দুখন আছে না দুখন আছে বৰ্তমান এতিয়া আৰু অহা কথা আছে বাৰু এই দুখন আছে এটো হৈছে 2020 মডেল মাৰ্সিডিজ GLA ঠিক আছে এখন চলিছে সামথিং 25,000 to 30,000 ভিতৰত আছে
এখন আমি আস্কিং প্রাইস দেখিছো ধুনিয়া নাম্বার প্লেট আপোনাৰ ভিআইপি নাম্বাৰ প্লেট হয় এখনৰ আস্কিং প্রাইস আছে 55 লাখ 55 লাখ নেক্সট আহিব এখন 2015 মডেল মার্সিডিজ এখনৰ আস্কিং প্রাইস আছে আমাৰ 1450 একেবাৰে কম বাজেটত যোনে বিচাৰি আছে মার্সিডিজ বিচাৰি আছে নিউত ল'ব পৰা নাই তো আমাৰ ওচৰত আহক আমাৰ ডিলাৰত আহক আমাৰ লগত अवेलेबल আছে 2015 মডেল চলিছে মাত্ৰ 75000 সামথিং চলিছে এখন দামৰ প্রাইস 1450 এখন আপোনাৰ যিকোনো গাড়ী লগ আমাৰ ইয়াত 30% দিয়াৰ পাছত 70% আমাৰ ফালৰ পৰা লোন হৈ যাব ঠিক আছে আমাৰ হেফালে নেক্সট আমি কম থাৰ যিসকলে থাৰ বিচাৰি আছে থাৰ পোৱা নাই কমেন্ট কৰি আছিল যে থাৰ লাগে বুলি এখনৰ এই থাৰ চাব পাৰে যিসকলে বিচাৰি আছে থাৰ এখন থাৰ ল'ব পাৰিব একদম আমাৰ ওচৰত বৰ্তমান থাৰ দুখন अवेलेबल আছে ঠিক আছে বৰ্তমান अवेलेबल আছে দুখন এখন হৈছে ম্যানুৱেল আৰু এখন হৈছে অটোমেটিক ঠিক আছে এখন হৈছে ম্যানুৱেল এখন হ'ব অটোমেটিক ভেৰিয়েন্ট ঠিক আছে এখন হ'ব অটোমেটিকৰ আমি আস্কিং প্ৰাইস ৰাখিছো 1475 এখন কিলোমিটাৰ ৰানিং হৈছে 26000 এখন হৈছে অটোমেটিকত ঠিক আছে বাকি নেক্সট এখন হল আপোনাৰ ম্যানুৱেল 2020 মডেল চলিছে 27000 এখন আমি আস্কিং প্ৰাইস 1380 নেক্সট এটো এখন বুকিং গাড়ী নেক্সট দেখাম ইনোভা ক্রিস্টা 2016 মডেল এখন আপোনাৰ চলিছে 72000 আৰু এখনৰ আমি আস্কিং প্ৰাইস ৰাখিছো 1475 আমাৰ লগত কৈছো মই যে অলপ আগত কৈছো ইনোভা ক্রিস্টা আছে বৰ্তমান 5খন अवेलेबल তো এখন হৈ গল নেক্সট আপোনাৰ আহিলো এখন হৈছে 2021 মডেল এখন জেড হয় এখন জেড হয় এখন চলিছে মাত্ৰ 35000 আৰু এখন আমি আস্কিং প্ৰাইস 22 লাখ একদম শোরুম কন্ডিশনসৰ গাড়ী আপুনি সব চাব পাৰে আপুনি ভিতৰখিনি অলপ দেখাই দিব লক আছে ঠিক আছে আপুনি এখন নেক্সট চাওক এখন হল এমজি হেক্টৰ এখন হৈছে 2020 মডেল এখন চলিছে মাত্ৰ 49000 আৰু এখনৰ আমি আস্কিং প্ৰাইস ৰাখিছো 1590 15,90,000 যোনে ল'ব ইচ্ছা কৰিছে 30% ডাউন পেমেন্ট দিয়ক আৰু 70% লোন হৈ যাব নেক্সট XUV 700 যিসকলে বিচাৰি আছে XUV 700 পোৱা নাই বা বুকিং কৰিলে বহুত দিন ৰ'ব লাগে তেখেতৰ কাৰণে কৈছো XUV 700 আমাৰ লগত বৰ্তমান अवेलेबल আছে 2021 ৰ হয় এখন আৰু এখন আমি আস্কিং প্ৰাইস 1950 19,50,000 তাত নেগোচিয়েট হৈ যাব নেক্সট কবলৈ ওলাইছো মই অডি যিসকলে অডি বিচাৰি আছে বা নতুনত ল'ব পৰা নাই অলপ নতুনত বিচাৰি আছে বা তেখেতে ভাবি আছে যে অকমান অলপ পুৰণা বা কাৰোবাৰ ফাইনেন্সৰ প্ৰব্লেম আছে কিছুমানে কেছত ল'ব বিচাৰিছে তেখেতে আমাৰ লগত অডি এফৰ বৰ্তমান अवेलेबल আছে এখন হৈছে 2022 ৰ হয় আৰু এখনৰ আমি আস্কিং প্ৰাইস ৰাখিছো 31.50 লাখ আৰু এখন 2022 মডেল হয় 2022 মডেল নেক্সট যিসকলে Honda City বিচাৰি আছে আমাৰ লগত Honda City বৰ্তমান ওল্ড মডেল নিউ মডেল বা নিউ মডেল বৰ্তমান 4খন अवेलेबल আছে ওল্ড মডেল দুখন আছে যিসকলে বিচাৰি আছে আমাৰ তাত আহক শিফটিং গিয়াৰছত अवेलेबल আছে 6-7খন Honda City अवेलेबल আছে এখন মই ক'ব লৈছো এখন 2020 হয় আৰু এখনৰ আমি আস্কিং প্ৰাইস ৰাখিছো 1150 এখন আহিব আপোনাৰ ম্যানুৱেল হয় যিসকলে অটোমেটিক বিচাৰিছে আমাৰ লগত অটোমেটিকো হ'ব অটোমেটিকো হৈ যাব নেক্সট মই কম সিয়াস এখন হৈছে 2016 মডেল আৰু এখন চলিছে মাত্ৰ 22000 2016 ৰ মডেল 22000 চলিছে নাই শিফটিং গিয়াৰছত আহক ইয়াতে সিয়াস अवेलेबल আছে ইয়াতে লৈ যাব পাৰিবে একদম কম ডাউন পেমেন্ট একদম জেনুইন আমাৰ লগত সব একদম যি গাড়ী হওক আমাৰ লগত জেনুইন আছে ঠিক আছে যদি হিষ্ট্ৰি চেক কৰিবলৈ ইচ্ছা পাৰে নেক্সট আপুনি কিলোমিটাৰ চলিছে 22000 চলিছে 2016 ৰ গাড়ী বহুত ভাল কন্ডিশনৰ গাড়ী হৈ আছে প্ৰাইসটো কিমান ক'লে প্ৰাইস আমি এখনৰ ৰাখিছো 640 নেক্সট এখন Honda City 2021 ৰ হয় এখনৰ আমি আস্কিং প্ৰাইস ৰাখিছো 1150